নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে শইকীয়া ক্ৰিয়েশ্যন চেনেলৰ নতুন এটা ভিডিঅ' যিসকলে মোৰ ভিডিঅ'সমূহ আগৰ পৰা চাই আছে তেওঁলোকে সাবস্ক্ৰাইবটো কৰিলে এতিয়া লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ এটা নতুন অসমীয়া গীতৰ আপডেট লৈ আহিছো গীতটিৰ নাম ও দেহাজান গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ আৰু অনুপম শইকীয়া হাই কেনে আছে সকলোৱে আৰু এতিয়া মই ষ্টুডিঅ' টেম্পটেশ্যনত আছো মোৰ লগত আছে অনুপম দা আজি মই ৰেকৰ্ড কৰিলো ও মৰম জানৰ ফিমেল ভাৰ্সন ও দেহাজান আৰু এটো কম্পোজ কৰি আছে অনুপম দা কি কব আপুনি দাদা খুব ভাল লাগিছে মৰ্মিতাই বৰ ধুনীয়াকৈ গাইছে একচুয়ালি কম্পোজিশনটো হৈছে তৰুণ আৰু লিৰিক্স হৈছে মোৰ গতিকে খুব ধুনীয়াকৈ অলৰেডি ও মৰমজান বুলি জানুৱাৰী প্ৰথম ভাগতে 2025 প্ৰথম ভাগতে মই এই গীতটি ৰিলিজ কৰিছিলো আৰু মৰ্মিতাৰ এই গীতটি খুব ভাল লাগিলে চলতে গতিকে মৰ্মিতাই কলে যে দাদা এইটো ফিমেল ভাৰ্সন হ'ব নেকি গতিকে ফিমেল ভাৰ্সন লিখি পেলাই আজি গীতটি গুৱাই পেলাই কমপ্লিট কৰিছো অলৰেডি হাফ ডাউন হৈ আছিলে আজি যিখিনি হামিং আছিলে বা এক্সট্ৰা যিখিনি ভয়েস আছিলে ভকেলৰ কাম আছিলে গোটেইখিনি কৰি আজি গানটো ডাবিং কমপ্লিট কৰিছো ইয়াৰ পিছত মিক্সিং হ'ব মিক্সিং কৰিব আমাৰ দিগন্ত বৰদলৈ গতিকে তাৰ পিছত আমি গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু মই আশা কৰিছো ও মৰমজান আপোনালোকে যিদৰে আকোৱালি লৈছে বা আমাৰ দুইজনৰে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই ঢোলটি বজাব ঢুলিয়াই পেপাতি বজাব বিহুৱাই ঢোলটি বজাব ঢুলিয়াই পেপাতি বজাব বিহুৱাই তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই গতিকে যিদৰে আপোনালোকে আকোৱালি লৈছে ঠিক তেনেকৈয়ে ও দেহাজান মৰ্মিতাৰ কণ্ঠত বৰ সুন্দৰকৈ আহিব গতিকে বিহুৰ প্ৰাকখনত আপোনালোকে ও দেহাজান শুনি পেলাই খুব এনজয় কৰিব পাৰিব গতিকে মই আশা কৰিছো অনুপম শইকীয়া অফিচিয়েল ইউটিউব চেনেলত এই গীতটি উপলব্ধ হ'ব গতিকে আপোনালোকে সুন্দৰভাৱে আকোৱালি ল'ব আশীষ জনাব আপোনালোকৰ আশীষ মৰম চেনেহ সদায় কামনা কৰো বহাগ বিহুৰ প্ৰাংগণত এই গীতটি আপোনালোকৰ মাজলৈ আহি আছে গীতটিৰ কথা সংগীত কৰিছে মৰ্মিতা মিত্ৰ আৰু অনুপম শইকীয়া আপোনালোকে গীতটি শুনি ভাল পাব বুলি আশা কৰিলো বহুকেইটা গীত আমি একেলগে কৰি আছো আৰু বিহুৰ প্ৰাকখনত এটা বিহু আমি একেলগে কৰি আছো গতিকে সেই গীতটিও আহিব কিন্তু ও দেহাজান ৰিসেন্টলি আহিব আগত আহিব গতিকে এই গীতটি আপোনালোকে আকোৱালি ল'ব আৰু তাই কৈছে যে 1999 আচলতে 99ৰ পৰা মই মুম্বাইৰ বা আমাৰ অসমৰ বাহিৰৰ সিংগাৰৰ লগত কাম কৰা আৰম্ভ কৰিছো কিন্তু 1990 চনৰ পৰা কাম কৰিছো গতিকে 35 ইয়াৰ্স ৰানিং এই 35টা বছৰত যিমানখিনি কণ্ঠশিল্পী পালো তাৰে মাজৰ আৰু এগৰাকী কণ্ঠশিল্পী পালো মৰ্মিতা মিত্ৰ গতিকে তাই কণ্ঠও আচলতে যাদুকৰী কণ্ঠ বৰ সুন্দৰকৈ গাবৰ কাৰণে চেষ্টা কৰে আৰু মই প্ৰথম অৱস্থাতে পালো য'ত মই ৰেকৰ্ডিং কৰি পেলাই এটা মানে যেনেকে মইনা চৰাইক যেনেকে তাৰমানে আমি মাত শিকাব পাৰো ৰেকৰ্ডিঙৰ ক্ষেত্ৰত ঠিক তেনেকে তাৰমানে নতুনকে শিকাই বুজাই লোৱাৰ ক্ষেত্ৰত তাই যিহেতু মানে ৰেকৰ্ডিঙত নিউকমাৰ গতিকে মোৰ সেইটো সুবিধা হৈছে যে যেনেকে আমি বাচ্চা এটাক যেনেকে গঢ় দিওঁ তেনেকে গঢ় লয় গতিকে সেই দক্ষতাটো মৰ্মিতাৰ আছে মৰ্মিতাই খুব মই গুৰু নহয় গতিকে সেই দক্ষতাটো আছে গতিকে সেইটো আমি স্বীকাৰ কৰিবই লাগিব গতিকে মৰ্মিতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আপোনালোকে শুনিবলৈ নাপাহৰিব ও দেহাজান মৰ্মিতাৰ কণ্ঠ থেংক ইউ আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছো ধন্যবাদ